হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিব্ৰুগড়ৰ নন্দেশ্বৰ চক্ৰৱৰ্তী স্কুলৰ পৰা কালিবাৰী ৰোডৰ নিবাসী পিতৃ জৈনাল আহমেদ আৰু মাতৃ ছালাম বেগমৰ জ্যেষ্ঠ পুত্ৰ ঈশান আহমেদে ৬টা বিষয়ত লেটাৰ লৈ সৰ্বোচ্চ ৫৭৭ নম্বৰ লাভ কৰি বিদ্যালয়ৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। পিতৃ পেছাত এগৰাকী ৰিক্সা চালক। এগৰাকী ৰিক্সা চালকৰ পুত্ৰৰ বাবে দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে, তাকেই প্ৰমাণ কৰি দিলে ঈশান আহমেদে। ঈশানৰ এই সফলতাৰ বাবে পিতৃ মাতৃৰ লগতে অঞ্চলৰ লোকসকলে উৎফুল্লিত হৈ পৰিছে। নমস্কাৰ, মোৰ নাম ঈশান আহমেদ। মই সদ্যঘোষিত 2024-25 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত নন্দেশ্বৰ চক্ৰৱৰ্তী উচ্চ মাধ্যমিক বিদ্যালয়ৰ হৈ 92.88% আনিবলৈ সক্ষম হৈছোঁ। গোটেইবোৰ 6টা ছাবজেক্টতে লেটাৰ হয়। হয়, এতিয়া এডমিশ্যন মই শিক্ষক শিক্ষয়িত্ৰীসকলে ছাজেশ্যন দিছে, তেওঁলোকৰ মতে মই RK নতুবা মই গভৰ্ণমেণ্ট বইজত পঢ়া মানে বাকী পৰিকল্পনা কৰিছোঁ। সেইটো মই পাৰফেক্টলি টাইম মই কিন্তু নিৰ্ধাৰণ কৰা নাছিলোঁ। মই মোৰ যিমানটি মোৰ প্ৰয়োজন বা যিমানটি মোৰ মতে মই সদায় মানে এটা মোৰ নিজৰ নিৰ্দিষ্ট এটা প্লান মানে মোক ইমানটি মানে প্লান মানে মই বনাই থৈছিলোঁ যে মই এদিনত ইমানটি চিলেবাছ কমপ্লিট কৰিম, এইটো চেপ্টাৰ কমপ্লিট কৰিম। যিমানটি যেতিয়ালৈকে মোৰ চেপ্টাৰ ক্লিয়াৰ হয় তেতিয়ালৈকে মই পঢ়া সময় দিওঁ। মই বেছি ৰাতি 11-12লৈকে পঢ়া নাছিলোঁ। অনেষ্টলি ক'ব গ'লে মই যিমানটি পাৰোঁ মই নিজৰ ইউটিলাইজ কৰিব ট্ৰাই কৰিছিলোঁ মোৰ নিজৰ পঢ়া সময়, যাতে মোৰ বেছিতকৈ বেছি টাইম মোৰ পঢ়াত ইউজ হয়। ভৱিষ্যতে মই এজন সুদক্ষ প্ৰশাসনিক বিষয়া অৰ্থাৎ এজন IAS হোৱাৰ মোৰ সপোন আছে। হয়, প্ৰথমতে মোৰ নিজৰ অলমাইটি অৰ্থাৎ আল্লাহক মই থেংক ইউ ক'ব বিচাৰিম যে মোক এনেকুৱা এটা ফেমিলি দিছে, এনেকুৱা মোক পেৰেণ্টছ দিছে, এনেকুৱা টিচাৰ্ছ দিছে, এনেকুৱা মোক চুবুৰীয়া দিছে, যিয়ে মোক প্ৰতিটো ক্ষেত্ৰতে মানে সহায় কৰি আহিছে। ইভেন মোৰ প্ৰতিটো খোজতে তেওঁলোকে মোক মানে সোধে যে মোক ক'ৰবাত কিবা ট্ৰাবল হৈছোঁ নি, কিবা প্ৰব্লেম পাইছোঁ নি, প্ৰতিটো ক্ষেত্ৰত মানে মোক চোৱা চিতা কৰে। মোক টিচাৰ্ছসকল এই ক্ষেত্ৰত মোৰ টিচাৰ্ছসকলৰ যিটো অৱদান, যিটো কণ্ট্ৰিবিউশ্যন, তেওঁলোকৰ বাবে মই সদায় গ্ৰেটিটিউড হৈ থাকিম যে তেওঁলোকে মোক প্ৰতিটো ক্ষেত্ৰত গাইড দিছে। ইভেন মই কোনটো ছাবজেক্টত ক'ত প্ৰব্লেম পাইছোঁ বা ক'ত কি হৈছে, তেওঁলোকে প্ৰতিটো সময়ত আমাৰ দৰে ছাত্ৰ ছাত্ৰীক আমাৰ যিটো ক্লাছ 10ৰ বেষ্টটো আছিলে গোটেইবোৰক মানে সমানে যিটো কণ্ট্ৰিবিউশ্যন দিছিলে, তেওঁলোকৰ যিটো হাৰ্ড ৱৰ্ক কৰে সেইটোৱে মোক আচলতে ইনস্পায়াৰ কৰিছিলে যে পঢ়িবলৈ, কিয় তেওঁলোকে বহুত বেছি ভাল ৰিজাল্ট ডিজাৰ্ভ কৰে ইচ এণ্ড এভৰি টিচাৰে। লগতে মোৰ পেৰেণ্টছে যিটো হাৰ্ড ৱৰ্ক কৰিছে, মোৰ চুবুৰীয়াসকলে, মোৰ ফেমিলিয়ে যিটো মোক ছাপৰ্ট দিছে, সেই ছাপৰ্টো মোক যথেষ্ট এই সফলতা অৰ্জন কৰাত সহায় কৰিছে, যথেষ্ট সহায় কৰিছে। নাই, বিশেষকৈ মই লোৱা নাছিলোঁ। তাৰপিছতে মোৰ টিচাৰ্ছসকলে এডভাইচ দিছিলে যে তেওঁলোকে মোক কৈছিলে যে তুমি যিমান পাৰা নিজৰ পঢ়া ইউটিলাইজ কৰা, বাকী আমি আছোঁৱেই। বাকী মই তেওঁলোকক লাগিলে মই ৰাতি 2টামান বজাতে বা 0টা বজাতে মই কল কৰোঁ, তেওঁলোকে মোক সহায় দিছিলে আৰু মোক প্ৰতিটো ক্ষেত্ৰত মোৰ কিবা ডাউট থাকিলে লগে লগে চলিউশ্যন কৰি দিছিলে। আৰু বুজি নাপালে, তাতকৈ বেছি বুজি নাপালে তেওঁ মোক বাৰে বুজাইছিলে আৰু তেওঁলোকৰ যথেষ্ট সহায় কৰিছে এই ক্ষেত্ৰত। হয়, মই যুৱ প্ৰজন্মক তেওঁলোকক এইটোৱে ক'ব বিচাৰোঁ যে বিলিভ ইন হাৰ্ড ৱৰ্ক। তোমালোকে হাৰ্ড ৱৰ্ক কৰি যোৱা, চব অল উইল বি অ'কে। বিকজ যেতিয়া আমি হাৰ্ড ৱৰ্ক কৰিম তেতিয়া আমাৰ চব ভালে হৈ যাব। তোমালোকে বেছি চিন্তা নল'বা। বাকী যিটো নিউ পেটাৰ্ণ, যিটো গম পাইছে যে এবাৰ সম্পূৰ্ণ নতুন পদ্ধতিত পৰীক্ষা হৈছিলে, যিটো ছ'চিয়েল ছায়েন্স, যিটো সমাজ বিজ্ঞান পৰীক্ষাত যিটো টাফ বুলি কোৱা আছে, ক'ব গ'লে এইটো টাফ বুলি নহয়, তেওঁ আমাক আগতীয়াকৈ জনাই দিছিলে যে তোমালোকে এবাৰ পূৰা সম্পূৰ্ণ নতুন পদ্ধতিত পাবা। সেইটো মতে বিশেষকৈ ডিব্ৰুগড় জিলাত আমাক সেনেকুৱা প্ৰস্তুতি চলাইছিলে। হাফ ইয়াৰলি হওক বা ইউনিট টেষ্ট হওক, প্ৰি বৰ্ড হওক, আমাক সেনেকুৱা ধৰণে প্ৰশ্ন আমাক যোগান ধৰিছিলে। আমাৰ যথেষ্ট সহায় হৈছিলে। তোমালোকে মই ক'ব বিচাৰিম যে মোৰ তলৰ ভাইটি ভণ্টিসকলক তোমালোকে থ্ৰলি পঢ়ি যোৱা, ইচ এণ্ড এভৰি চেপ্টাৰ তোমালোকে কনচেপ্ট বেছ পঢ়ি যোৱা, তোমালোকে মেমৰাইজ নকৰিবা, সেইটোৱে মই ক'ব বিচাৰিম। আৰু বিশেষকৈ এজন আছামিজ মিডিয়াম ছাত্ৰ হিচাপে মই ক'ব বিচাৰিম যে লেংগুৱেজ বা মিডিয়াম কেতিয়াও বেৰিয়াৰ হ'ব নোৱাৰে আমাৰ সফলতাৰ ক্ষেত্ৰত। তোমালোকে ইংৰাজীৰ ক্ষেত্ৰত ভয় নকৰিবা, সকলোৱে সমানে বঢ়াই যোৱা, মেথছ হওক, আছামিজ হওক, ইংলিছ হওক, তোমালোকেও সকলোৱে ইয়াতকৈ ভাল বেছি ৰিজাৰ্ভ কৰিবলৈ সক্ষম হ'বা। অসম আদিত্য, ডিব্ৰুগড়।